নমস্কাৰ জুনিস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এয়া বনাব ওলাইছোঁ এটা হাফ কেজিৰ ভেনিলা কেক। ইফালে এই কেকটোত বনাইছোঁ এটা বেলেগ এটা ডেকোৰেশ্যন। ইয়াতে আমি ৰেড কালাৰ লৈছোঁ, ৰেড কালাৰেৰে ক্ৰীম অলপমান তলত এটা ডেকোৰেশ্যন কৰিছোঁ। এতিয়া আমি পেলেন নাইফখনেৰে ওপৰতো এটা ডেকোৰেশ্যন কৰিছোঁ, মানে পেলেন নাইফখনেৰে ডিজাইন এটা কৰি দিছোঁ। আপোনালোকেতো জানেই কেনেকৈ কৰিছোঁ। ধুনীয়াকৈ ওপৰত ধৰি লৈ কিনে ঘূৰাই গৈছোঁ টাৰ্ণ টেবুলখন। তো ইফালে আমাৰ ছাইডটো যিহেতু অলপমান মানে বেয়া হৈ গৈছিল, সেইকাৰণে ছাইডত আমি ATM কাৰ্ডখনেৰে সমান কৰি লৈছোঁ। আৰু ইফালে আমি দুটামান ফ্লাৱাৰ বনাই লৈছোঁ আৰু ফ্লাৱাৰকেইটা আমি হোৱাইট কালাৰ আৰু ৰেড কালাৰ কম্বিনেশ্যন কৰিছোঁ। হোৱাইট কালাৰ মানে হোৱাইট কালাৰ আৰু নহয় ঠিক, তাতে আমি য়েল্লো কালাৰ অকণমান দি কিনে এইটো কালাৰ কৰি লৈছোঁ। আৰু তলতো ধুনীয়াকৈ দুটামান ৰ'জ বহাই দিছোঁ। ভাল লাগিছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত ৰেডত আমি গ্ৰীণ কালাৰ দি কিনে এই পাতটোৰ মানে কালাৰ হৈছে, মানে এই পাতৰ কালাৰটো মানে মই তেনেকৈ দিয়া নাছিলোঁ, এইটো কালাৰ হওঁতে ভাল লাগিলে, সেইকাৰণে মই ভাবিলোঁ এইটো কালাৰৰ পাতকে মই ৰ'জকেইটা দি দিওঁ বুলি। তো ভাল লাগিছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নাম পুৰা ফটাফট চকলেটেৰে লিখি দিছোঁ। আৰু আপোনালোকে ডিজাইনটো কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। ইফালে আমি গোল্ড কালাৰ স্প্ৰে কালাৰ মাৰিছোঁ, অলপ স্প্ৰিংকুল দিছোঁ ধুনীয়াকৈ। আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই আছে, আৰু ফেচবুকত চাই আছে ফ'ল' কৰিব। তো আজিৰ কাৰণে বাই বাই, ৰাধে ৰাধে।